আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি বাহি 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 ধূলিয়ৰি বাটেৰে কোনোবা শেষতে তোমালৈ গৈয়ে থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকে শুনি থাকিম বাহি বহুত দিনৰ মূৰত দেখিছো যে মনটো বেয়া লাগি গৈছে। কিন্তু ইমান দিনে তুমি ক'ত আছিলা দেতা? তোমাক ফোনতো নাপাওঁ। আৰু কিবা লাগিলে ইয়াৰ পৰা লৈ ল'ব। মা আপুনি বহক। মই দি দিছো দেই। এয়া লোৱা লোকেল চিকেন। তুমি খাই ভাল পোৱা বুলি জানো তো, মই সেইকাৰণে লৈ আহিছো। মা 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 তুমি ইমান জলকীয়া কিয় দিব লাগে? বেচাৰী কি অৱস্থা হৈছে দেখা নাই? ভাতকে খাব নোৱাৰিলে তাই। ৰন্ধাৰ আগতে তুমি সুধি ল'ব লাগে যে কোনে জলকীয়া খায় কোনে নাখায়। কিন্তু জ্বলা কি প্ৰথম আজিয়ে খাইছো নেকি? আন দিনা যেনেকৈ দিওঁ আজিও তেনেকৈয়ে দিছো। কিন্তু সুবাসনা এইখন ঘৰৰ নতুন, তাই নাজানে নহয় আমি কিমান জ্বলা খাওঁ। প্ৰথমে তাইক সুধি ল'ব লাগিছিল তাই জ্বলা খায় নে নাখায়। সকলোবোৰ তোমালোকৰ মতে হ'লে নহ'বতো। ইমান যদি জ্বলা খাব নোৱাৰে তেনেহ'লে নিজৰ সাজ নিজে বনাই ল'ব কবি। তাই জ্বলা নাখালেও আমিতো খাওঁ। দেউতা তুমি এইবোৰৰ মাজত নোসোমাবাচোন। তুমি এইবোৰত একো মাত নামাতিবা। দেউতাৰাইনো কোনটো মিছা কথা ক'লে? মুঠতে মই সেইবোৰ একো নাজানো। মুঠৰ ওপৰত আজিৰ পৰা এইখন ঘৰত জলকীয়া চলিব নোৱাৰে। বজাৰৰ পৰা জলকীয়া অনা বন্ধ, খোৱাও বন্ধ। আৰু কেৱল এয়াই নহয়, পৰকীয়া জ্বৰে আৰম্ভ হোৱা যিকোনো জ্বলা বস্তু এইখন ঘৰত বন্ধ। বন্ধ মানে একেবাৰে বন্ধ। এই জলকীয়া সলনি জালুকো নচলিব, কৈ দিছো। ই পাগল হৈছে নেকি? ইমান সলনি হ'ল যে। নিজৰে ল'ৰা দিয়াচোন, ক'লে বেয়া শুনি। এইবিধ পাগলেই। এটা কাম কৰিবা, তাৰ যি মন যায় তাকে কৰিব দিবা। সি যেনেকে সুখী হয় তেনেকে থাকিব দিবা। আমি কেৱল দুয়ো কম্প্ৰমাইজ কৰি চলি থাকিম। তথাপিও সি ভুল কৰি আছে নহয়। এনেকুৱা সৰু সৰু কথাতে সি ইমান উত্তেজিত কিয় হৈ আছে? হ'লেও জানো তুমি তাক বুজাব পাৰিবা? আমাৰ কথা সি শুনিব জানো? মুঠতে অশান্তিখনেই হ'ব। গতিকে তাক তাৰ মতে চলিব দিবা। আৰু বা কি খাদ্য বন্ধ কৰে এইখন ঘৰত? গতিকে চুপচাপ থাকিবা। মই কিন্তু কৈছোঁ তোমাক, চুপচাপ থাকিবা। বৃষ্টি, কি হ'ল? তই যে এনেকে জুপুকা মাৰিলি? মই নাজানো মাহী, মই শুদ্ধ নে ভুল, কিন্তু কিছুমান কথাই মোক বৰ কষ্ট দিয়ে। কি হ'ল কচোন? এখেতৰ মুখত মই মায়াৰ নামটো শুনিলে মই ভাবিব নোৱাৰা কষ্ট পাম। মায়াৰ কিবা জটিল ৰোগ হৈছে আৰু এই কথাটো তেওঁক কোনোবাই ফোন কৰি জনাইছে। এই কথাটোকে ভাবি তেওঁৰ মনটো বহুত বেয়া আৰু তাৰ বাবে মই কষ্ট পাইছো। এতিয়া তুমিয়ে কোৱাচোন, মোৰ ঠাইত মই ঠিকে আছোনে? মই কষ্ট পোৱাটো উচিত হৈছে নে? এনেকুৱা যদি হৈছে
তইতো কষ্ট পাবিয়ে, কাৰণ তই এতিয়া তেওঁৰ পত্নী। এতিয়া যদি তেওঁ আন নাৰীৰ কাৰণে মনত দুখ কৰে বা চিন্তা কৰি থাকে, তেতিয়াহ'লে তই বেয়া পোৱাটো স্বাভাৱিক। কিন্তু বৃষ্টি, তই তেওঁক বেয়া পাই নাথাকিবি। অনুৰাগৰ গাতো দোষ নাই। এই পৰিস্থিতি হৈছে তেনেকুৱা, যাৰ কাৰণে তহঁত দুয়োটাই কষ্ট পাবলগীয়া হৈছে। বাৰু হ'ব দেচোন, মই কিবা এটা কৰিম। অনুৰাগে মায়াৰ কথা পাহৰিবই লাগিব। নালাগে মাহী, তুমি একো নকৰিবা। তেওঁ মোক কৈছে যে তেওঁ মায়াক পাহৰিবলৈ যত্ন কৰিব। আনকি তেওঁ এইটোও কৈছে যে তেওঁৰ হৃদয়ত আধা ঠাই মায়াৰ বাবে থাকিব আৰু আধা ঠাই মোৰ বাবে থাকিব। তেনেকৈয়ে মই তেওঁক আঁকোৱালি ল'ব লাগিব, যিহেতু সকলোবোৰ কথা আগতেই তেওঁ মোক স্পষ্ট কৰি থৈছে। হ'ব বাৰু দে, মই কিবা এটা কৰিম। তই ইমান চিন্তা নকৰিবি। হিন্দু, এতিয়া কি কৰিম বুলি ভাবিছে? ইয়াত আৰু ভাবিবলগীয়া একো নাই। তাই যাব বিচাৰিছে, লৈছা। তাৰপিছত পিছৰটো পিছত দেখা যাব। মই ভৱিষ্যতক লৈ মূৰ গৰম নকৰোঁ। মই বৰ্তমানৰ সৈতে চলা মানুহ। আপোনাৰ টকা পইচা একোৱে অভাৱ নাই। ভালদৰে চিকিৎসা কৰিলে মায়া ঠিক নহ'ব জানো? টকাৰে জীৱন কিনিব পৰা হ'লে কেতিয়াবাই কিনিলোহেঁতেন। তাতে মোৰ নিজৰ ছোৱালী। এতিয়া এটাই শেষ আশা, লাষ্ট টেষ্ট এটা আছে। ডাক্তৰৰ মতে সেই টেষ্টৰ ৰিপৰ্টৰ ওপৰত নিৰ্ভৰ কৰিব মোৰ মায়াৰ জীৱন। বাকী সকলো ডাক্তৰে ইতিমধ্যে হাত দাঙি দিছে। এতিয়া এজন ডাক্তৰৰ ওপৰতে শেষ ভৰসা। সেইবোৰ বাৰু হ'ব, কিন্তু মই আপোনাক কথা এটাহে ক'ব বিচাৰিছিলোঁ। কি কথা? মই মানে পঢ়াটো কণ্টিনিউ কৰিব বিচাৰিছিলোঁ। আৰে নিশ্চয় কৰিবা, নিশ্চয় কৰিবা। তোমাৰ যি মন যায় তাকে কৰিবা। তোমাৰ পঢ়িবলৈ মন গৈছে, পঢ়িবা। মায়াৰ হাঁহি মই দেখিছোঁ। সেই হাঁহি কেৱল অনুৰাগৰ লগত আৰু অনুৰাগৰ বাবে। কোৱাৰ বাবে বেয়া নাপাব। তাৰমানে মই কি হাৰি গৈছো নেকি? মোৰ মান, অভিমান, অহংকাৰ সকলোবোৰ শূন্য হৈ গ'ল নেকি? গুড মৰ্ণিং, গুড মৰ্ণিং। গৰম গৰম কফি ৰেডি। লোৱা, খোৱা। কেনেকুৱা হৈছে কফি? ধুনীয়া। অ'কে। অ', তোমাৰ সেই জলকীয়াই যে ধৰিছিলে সেইবিলাক ভাল হৈছেনে? হৈছে এতিয়া। মই আচলতে ইমান জ্বলা নাখাওঁ। অ'কে। এইখন ঘৰত তোমাক আৰু জলকীয়া কেতিয়াও নধৰে। মই জ্বলা সম্পূৰ্ণৰূপে এইখন ঘৰত বন্ধ কৰি দিছোঁ। আমাৰ ঘৰত জ্বলা প্ৰৱেশেই নিষেধ। কিন্তু আপুনি তেনেকুৱা কিয় কৰিছে? মা দেউতাইতো জ্বলা খাবও পাৰে। নালাগে, নালাগে। মা দেউতানো আৰু কিয় জলকীয়া খাব লাগে? আৰে তুমি যি বস্তু নোখোৱা সেই বস্তু এইখন ঘৰত লগে লগে বৰ্জন কৰা হ'ব। আৰু এনেও জ্বলাটো একদম ভাল বস্তু নহয়তো। আৰু বেছি জ্বলা খোৱা একদম ভাল নহয়। আৰু ময়ো জ্বলা খোৱা কমাই দিম মানে মই বাদে দিম। তুমি যি খোৱা ময়ো তাকেই খাম। আৰে দুয়োটাৰে খাদ্যাভ্যাস একেই হ'ব লাগিবতো। আচ্ছা, তুমি আৰু কি কি খাই বেয়া পোৱা মোক ক'বাচোন। লগে লগে মই সেইবোৰ এইখন ঘৰত একেবাৰে বৰ্জন কৰি দিম। সেইবোৰ বাৰু হ'ব, কিন্তু মই আপোনাক কথা এটাহে ক'ব বিচাৰিছিলোঁ। কি কথা?
মই মানে পঢ়াটো কণ্টিনিউ কৰিব বিচাৰিছিলোঁ। আৰে নিশ্চয় কৰিবা, নিশ্চয় কৰিবা। তোমাৰ যি মন যায় তাকে কৰিবা। তোমাৰ পঢ়িবলৈ মন গৈছে, পঢ়িবা। কোৱা কোৱা কোৱা, তুমি পঢ়িবৰ কাৰণে, তোমাৰ পঢ়াৰ ব্যৱস্থা কৰিবৰ কাৰণে মই কি কৰিব লাগিব? তুমি যি লাগে বুলি কোৱা, মই তাকে আনি দিম। তুমি কেৱল পঢ়া আৰু পঢ়া, আৰামছে পঢ়া। একো অসুবিধা নোপোৱা, চিন্তাই কৰিবা না, মই সকলো ব্যৱস্থা কৰিম। থেংক ইউ দেতা, থেংক ইউ ছ' মাছ। আজি যে মোৰ কিমান ফূৰ্তি লাগিছে মই তোমাক কেনেকৈ বুজাম। সেই 3টা বছৰে ঘৰখনৰ পৰা আঁতৰি মই যে কিমান কষ্ট পাইছিলোঁ সেয়া কেৱল মই জানো। এটা কথা কিন্তু, তই এতিয়াও সম্পূৰ্ণ সুস্থ হোৱা নাই, গতিকে এয়াও তোৰ সৈতে অনবৰতে থাকিব। ট্ৰিটমেণ্টত যাতে কোনো ধৰণৰ অসুবিধা নহয়। ডাক্তৰে তোক ৰেষ্টত থাকিবলৈ কৈছে। ঘৰৰ পৰা কিন্তু তই কলৈকো যাব ন, কেৱল ঘৰত থাকিব লাগিব। তুমি একদম চিন্তা নকৰিবা দেতা, মই কলৈকো নাযাওঁ, অকল ঘৰতে থাকিম। এতিয়াহে যেন মই মুকলিকৈ উশাহ ল'ব পাৰিছোঁ। দেতা, মোৰ ৰুমলৈ অকণমান যাওঁনে? যা আকৌ, চাই চিতি যাব। তুমি এটা কাম কৰা, তুমি এইক অকণমান সহায় কৰি দিয়া, যোৱা। সঁচাখিনি তাইক লুকুৱাকৈ কিমান দিন লুকাই ৰাখিবি? যিমান দিনলৈকে পাৰোঁ। হেই, তাইৰ হাঁহিটোলৈ তই মন কৰিছ? তাইৰ সেই হাঁহি প্ৰাপ্তিৰ হাঁহি। তাইৰ এই হাঁহিটোতে জীয়াই থকাৰ প্ৰবল হেঁপাহ আছে। আটাইতকৈ ডাঙৰ কথা, সেই হাঁহিটোৱে তাইৰ লগতে মোকো জীয়াই ৰাখিছে। কিন্তু মই সেই মায়াৰ আগৰ হাঁহিটো মই দেখা নাই। মানে তই কি ক'ব বিচাৰিছ? মায়াৰ হাঁহি মই দেখিছোঁ। সেই হাঁহি কেৱল অনুৰাগৰ লগত আৰু অনুৰাগৰ বাবে। কোৱাৰ বাবে বেয়া নাপাব। তাৰমানে মই কি হাৰি গৈছো নেকি? মোৰ মান, অভিমান, অহংকাৰ সকলোবোৰ শূন্য হৈ গ'ল নেকি? মায়াই হাঁহিব লাগিব। জীৱনৰ শেষ মুহূৰ্তলৈকে তাই হাঁহিব লাগিব। আৰু তাইৰ সুখতেই মই বিচাৰি পাওঁ মোৰ সুখৰ সংসাৰ। ইহঁত দুটাক এক লগ কৰিব লাগিব। এয়া আপুনি কি কৈছে? এয়া অসম্ভৱ। অনুৰাগে বিয়া পাতিছে বৃষ্টি নামৰ ছোৱালী এজনীক। মই সেইবোৰ একো নাজানো। মই কেৱল জানো মায়াই হাঁহিব লাগিব, মায়াই হাঁহি থাকিব লাগিব। মোৰ ভুলৰ সংশোধন মই কৰিম। তাইৰ মনে যদি অনুৰাগক এতিয়াও বিচাৰে, তাই পাবই লাগিব। দুয়ো লগ হ'ব লাগিব। এয়াই মোৰ শেষ কথা। প্ৰয়োজন হ'লে সকলোবোৰ মই উলট পালট কৰি দিম। মায়াই অনুৰাগক যেনেকৈ নহওক পাবই লাগিব। নিজৰ জীৱনটোক লৈ তাই বহু সপোন দেখিছে। এতিয়া যদি তোমাৰ মুখত আনৰ এনেকে নাম শুনে, তাই জীয়াবলৈ কষ্ট নহ'বনে? মই আপোনাক কথা দিছোঁ মাহী, এইবোৰ ঘটনা পুনৰাবৃত্তি কেতিয়াও নহয়। মোক খবৰ দিয়াজনক মই ফোন কৰিবলৈ মানা কৰি দিম। তাৰ ফোন মই কেতিয়াও ৰিচিভ নকৰোঁ। ইমান দিনে তই মৃত্যু শব্দটো শুনিহে আছিলি। আজি তোক মই দেখুৱাম। অনুৰাগ, মাহী, তুমি বেয়া নোপোৱা যদি মই তোমাৰ ওচৰতে বহোনে? বহক। তোমাৰ লগত মোৰ কথা অলপ আছিল। কওকচোন মাহী।
বৃষ্টিৰ মনটো বৰ বেয়া। কিয় মাহী? এটা নামে তাইৰ মনত বৰ কষ্ট দিছে। নামটো কি সেইটো তোমাক নকলেও হ'ব। তোমাৰ মুখত মায়াৰ নামটো শুনাৰ পাছত তাই ভালকৈ খাব শুব পৰা নাই। সেয়া মই বুজি পাওঁ, কিন্তু মই কি কৰিম কওক? কি কৰিম মানে? চোৱা অনুৰাগ, যিজন মানুহে তোমাক মায়াৰ খবৰ দি থাকে, প্ৰথমতে সেই খবৰ দিয়াটো বন্ধ কৰা। মায়া ক'ত আছে, কি কৰিছে, কেনেকৈ আছে, এই সকলোবোৰ তুমি আওকাণ কৰা। তুমি মায়াক পাহৰিবই লাগিব। আপোনাৰ কথাবোৰ ময়ো বুজি পাওঁ মাহী। মায়াক ময়ো পাহৰিব বিচাৰোঁ, কিন্তু কিন্তু কি? চোৱা অনুৰাগ, কিমান বিশ্বাসত বৃষ্টিয়ে তোমাৰ নামৰ সেন্দুৰ পিন্ধিছে। নিজৰ জীৱনটোক লৈ তাই বহু সপোন দেখিছে। এতিয়া যদি তোমাৰ মুখত আনৰ এনেকৈ নাম শুনে, তাই জীয়াবলৈ কষ্ট নহ'বনে? মই আপোনাক কথা দিছোঁ মাহী, এইবোৰ ঘটনা পুনৰাবৃত্তি কেতিয়াও নহয়। মোক খবৰ দিয়াজনক মই ফোন কৰিবলৈ মানা কৰি দিম। তাৰ ফোন মই কেতিয়াও ৰিচিভ নকৰোঁ। এইবাৰ মই সম্পূৰ্ণৰূপে এভইড কৰিম। আচলতে কি জানা, সিহঁতে মাকক হেৰুৱাইছে যে, সেইকাৰণে সিহঁতে মৰম বিচাৰে। মই যিমানেই মৰম নকৰোঁ কিয়, মই সিহঁতৰ মাহীয়েকহে, মাকৰ সমান কেতিয়াও হ'ব নোৱাৰোঁ। আৰু নিজৰ ভাগিনীয়েক হ'লেও মই কওঁ, বৃষ্টি বৰ ভাল ছোৱালী, বৰ সৎ ছোৱালী। তোমাৰ মাজত তাই মৰম বিচাৰি পাইছে। তাইক তুমি কেতিয়াও দুখ নিদিবা। মই নিবিচাৰোঁ যে মায়া নামৰ শব্দটোৱে তাইৰ জীৱনত আউল লগাওক। আপুনি নিশ্চিন্ত থাকক মাহী, তাইৰ জীৱনত আউল লাগিবলৈ মই কেতিয়াও নিদিওঁ। বৃষ্টিক মই কেতিয়াও দুখ নিদিওঁ। মোক নামাৰিব, মোৰ ভুল হৈছে, মোক মাফ কৰক। মোৰ সৈতে বিশ্বাসঘাতকতা কৰাৰ পৰিণাম কি হ'ব পাৰে তই হয়তো অনুমান কৰিব পৰা নাই। এনেকুৱা কাম আৰু মই কেতিয়াও নকৰোঁ, মোক নামাৰিব। খবৰ দিয়াৰ বিনিময়ত কিমান টকা পালি তই তাৰ পৰা? তই হয়তো ভবাই নাছিল ধৰা পৰিলে মই তোৰ কি অৱস্থা কৰিম। ইমান দিনে তই মৃত্যু শব্দটো শুনিহে আছিল, আজি তোক মই দেখুৱাম। আজি ময়ো চাম ইমান দিনে তই লোৱা টকাৰে তই তোৰ জীৱনটো কেনেকে বচাব পাৰ। মোক ক্ষমা কৰি দিয়ক ছাৰ, মই বহুত ডাঙৰ ভুল কৰিলোঁ। তোক মই ক্ষমা কৰিম, কিন্তু এটা চৰ্ত। এইবাৰ তই মোৰ হৈ কাম কৰিব লাগিব। কি ছাৰ? এইবাৰ তই সকলো সঁচা কথাবোৰ কবি। মোৰ কথাখিনি তই অনুৰাগক ক'ব লাগিব। চালাকি কৰিবলৈ চেষ্টা নকৰিবি, পিছত মই কিন্তু মুখেৰে একো নকওঁ। যি কম পিষ্টলেৰে কম। হ'ব, আপুনি যি কয়, যেনেকৈ কয়, মই তাকে কৰিম।